আমি গোটেইকেইজনে ৰাণী ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতিৰ অন্তৰ্গত ক্ষুদ্ৰ সঞ্চয় বেংকৰ জমাকাৰী। আমাক তেওঁলোকে নিযুক্তি কৰিছিল। নিযুক্তি কৰাৰ এইখন হ'ল মোৰ আইডেণ্টিটি আৰু চাৰ্টিফিকেট তেওঁলোকে আমাক ইছ্যু কৰিছিল। এতিয়া দেখা গৈছে যে আমি বেংকত যিমান টকা জমা কৰিছিলোঁ, প্ৰত্যেক মাহৰ প্ৰতি সপ্তাহতে আমি টকা জমা কৰিছিলোঁ। সেই জমা টকাবিলাকৰ আমাৰ তথ্যবিলাক ইয়াত আছে। আমি তথ্যবিলাক এতিয়া দাঙি ধৰিম। তেওঁলোকে প্ৰেছমিট যোগে সভাপতি সম্পাদক ডাঙৰীয়াই প্ৰেছমিট যোগে কৈ আছে যে আমি টকা জমা কৰা নাই। গতিকে সেই ক্ষেত্ৰত সেই সন্দৰ্ভত আমি গোটেইকেইজন এজেণ্টে মানে 23জন এজেণ্টৰ আমি 11জন আছোঁ একেলগে। এই 11জন এজেণ্টৰ আমাৰ হিচাপবিলাক আমি দাখিল কৰিব লাগিব। জমাৰ তালিকা 2024 চনৰ পৰা জানুৱাৰী মাহৰ পৰা ডিচেম্বৰলৈ আৰু 2025 চনৰ জানুৱাৰী মাহলৈ সৰ্বমুঠ জমা হৈছিলে মোৰ 45,42,550 টকা। আনহাতে আকৌ 2014-11-2023 চনত আছিলে 18,440 টকা আৰু 27-11-2023 চনত আছিলে 63,500 টকা। টোটেল 82,030 টকা 2023 চনৰ। আৰু 2024-ৰ 12 মাহ আৰু 2025 চনৰ জানুৱাৰী মাহৰ 1 মাহ টোটেল মিলি হৈছে মোৰ 42,23,580 টকা। এই জমাখিনি তেওঁলোকে ৰিচিভ কৰা আমাৰ কপিবিলাক আছে। তেওঁলোকে বেংকত ৰিচিভ কৰিছে, কেচিয়ানী চাইন আছে আৰু চিল মাৰা আছে ক্ষুদ্ৰ সঞ্চয়ৰ। টোটেল মোৰ ক'ডত ইমানখিনি 46,200 টকা। ঠিক তেনেদৰে অইন এজেণ্ট কেইজনৰো হিচাপবিলাক তেওঁলোকক দাখিল কৰিবলৈ অনুৰোধ জনাইছোঁ। যিখিনি পইচা আমি জমা কৰিছিলোঁ গ্ৰাহকৰ পৰা আনি, সেইখিনি আমাৰ সময়মতে ধৰক 1 বছৰ পাৰ হ'লে পইচাখিনি পায়। কিন্তু এতিয়া 1 বছৰ নহয়, বহুত দিনে হ'ল পইচাখিনি পোৱা নাই। যাৰ কাৰণে আমি বহুত সমস্যাত পৰিছোঁ। আমাক প্ৰথমতে কয়, তেতিয়া আমিতো কি ক'ম, আমিতো জমাই দিছোঁ আৰু আমাৰ জমাখিনি গ্ৰাহক কিমান মান আছে? গ্ৰাহক মোৰ টোটেল গ্ৰাহক 2,000 পৰা 3,000 ভিতৰত আছে। টোটেল গ্ৰাহক কিমান মান? 2,000 পৰা 3,000 ভিতৰত গ্ৰাহক আছে আমাৰ গোটেইকেইজনৰ মিলি, 23জন এজেণ্টৰ মিলি। তাৰে 2জন ওলাইছে বাৰু, আগতেই কালেকশ্যন কৰিব বন্ধ কৰিছে। আমি কালেকশ্যন কৰি আছিলোঁ, বাকী কেইজন মানে ওলাই গৈছিল। সেই দুজন ওলাই গৈছিল। 21জন আছিল, 23জন আছিল। 23জনৰ পৰা 2জন ওলাই গৈছে আৰু 21জনে আমি কালেকশ্যন কৰি আছিলোঁ বেংকখনত। মানে গণ্ডগোল হোৱালৈকে শেষ মুহূৰ্তলৈকে আমি কালেকশ্যন কৰি আছিলোঁ। এতিয়া কিমান মান টকা বেংকে দিব লগা হৈছে? এতিয়া বেংকে টকা দিবলৈ আছে 4,09,000 9 লাখ। এতিয়া সভাপতি সম্পাদকে কি কয়? এতিয়া সভাপতি সম্পাদকে আমি যেতিয়া বৈঠক এখন দিয়াৰ কথা কৈছিলোঁ, আমি গোটেইকেইজনে মিলি আলোচনা কৰিম কেনেকৈ আমি গ্ৰাহকসকলক পইচাটো উলিয়াই দিব পৰা যায়, সেই বিষয়ত আমি আলোচনা কৰিব বিচাৰিছিলোঁ। কিন্তু দিগেন কলিতাই মানে নোৱাৰোঁ বুলি ক'লে। কোনো কমিটা দিগেন কলিতা ছেক্ৰেটাৰী হয়, ছেক্ৰেটাৰীয়ে ক'লে যে আমি নোৱাৰোঁ আৰু কোনো কমিটি মেম্বাৰ আমাৰ লগত নাহে, আমি মাতিলেও নাহে, এনেকৈ ক'লে। সভাপতি কোন হয় আৰু কি কয়? সভাপতিয়ে একো নাজানে। সভাপতিয়ে কয় ছেক্ৰেটাৰী জানিব, দিগেন কলিতাই জানিব, মই একো নাজানো, মই একো মানে ভাষ্য দিব নোৱাৰোঁ। দিগেন কলিতাই আমাক চিৰাচালি কেছ দিবৰ কাৰণে কৈছিল। আমি চিৰাচালি প্ৰাক্তন সভাপতি, আমাৰ যিটো বৰ্তমানৰ ছেক্ৰেটাৰী দিগেন কলিতা, তেখেতে মানে কৈছে প্ৰাক্তন সভাপতিৰ ওপৰত, চিৰাচালিৰ ওপৰত তোমালোকে কেছ কৰা, প্ৰশাসনিকভাৱে যোৱা, মানে আইনী ব্যৱস্থা লোৱা, সেনেকে কৈছে। তেখেতৰ লগত প্ৰমাণ থকা বুলিও কৈছে। আমি সেইবিলাক নাজানো, কোনে আত্মসাৎ কৰিছে, কি কৰিছে সেইটো নাজানো। আমি মুঠতে এইটো দাবী কৰিছোঁ যে আমাৰ গ্ৰাহকসকলে পইচাটো ঘূৰাই পাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।